মানে কম ভোটৰ ব্যৱধানত প্ৰায় ৯,০০০ ভোটত জিকিছে দিগন্ত খাটৰ ডাঙৰীয়া। মই পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে দিগন্ত খাটৰ ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু গৌৰৱ গগৈ নেতৃত্বত যি বিহালী সমষ্টিত উপ নিৰ্বাচন হৈছিলে, তেখেতৰ বলিষ্ঠ নেতৃত্বৰ কাৰণে আগতে যিমানখিনি ব্যৱধানত বিজেপি জিকে তাৰ যথেষ্ট হ্ৰাস হ'ল। আমি লোকসভা নিৰ্বাচনত দেখিছিলোঁ বিহালীৰপৰা CPMৰ ভোটটো যদি ছাইড কৰি দিয়া হয় প্ৰায় ২২-২৩ হাজাৰ ভোটহে কংগ্ৰেছে পাইছিলে, আৰু সেই ভোটটো এতিয়া 42,000লৈকে গ'ল। গতিকে এয়া নিশ্চয় গৌৰৱ গগৈ ডাঙৰীয়াক বিহালীবাসী ৰাইজে ভাল পোৱা এটা উকমুকনি। গতিকে এই নিৰ্বাচন যদি সাধাৰণ নিৰ্বাচন হোৱা হ'লে নিশ্চয় জাতীয় কংগ্ৰেছ দল জিকিলেহেঁতেন। এইটো যিহেতু উপ নিৰ্বাচন, বহুকেইজন মন্ত্ৰী বিধায়ক আহি এই সমষ্টিত আছিলেহি, মুখ্যমন্ত্ৰী আহিছিলে, প্ৰাক্তন মুখ্যমন্ত্ৰী আহিছিলে, সেই সকলোখিনি চাইহে তেখেতসকলে ৯,০০০ অৰ্থাৎ আৰু ৫,০০০ ভোট আমি পোৱা হ'লে হয়তো তেখেতসকলে হাৰিলেহেঁতেন। গতিকে যাৰ কি নহওক আমি হাৰিছোঁ, স্বীকাৰ কৰিছোঁ। আৰু বিহালীবাসী ৰাইজক মই কৃতজ্ঞতা জনাইছোঁ। আৰু তেখেতসকলৰ লগত মই আগতেও আছোঁ, এতিয়াও থাকিম আৰু ভৱিষ্যতেও ৰাজনীতি কৰোঁ কাৰণ যিহেতু সমষ্টিটো ৰিজাৰ্ভেশ্যন হ'ব, মই এজন OBC কাষ্টৰ ল'ৰা, তথাপিতো মই তেওঁলোকৰ লগত থাকিম আৰু অহা ইলেকশ্যনত ভাৰতীয় জাতীয় কংগ্ৰেছক আমি বিপুল ভোটে জয়যুক্ত কৰাম। ভৱিষ্যতৰ পৰিকল্পনা কি আপোনাৰ? ভৱিষ্যতৰ পৰিকল্পনা ৰাজনীতি কৰি যাম আৰু ৰাইজৰ সেৱা কৰি যাম।